Hello friends and my dearest students, I am Adhar Barua. Today I am going to discuss about one of the most important topic, that is how to choose a career. ছাত্ৰ ছাত্ৰীবিলাকে এটা কেৰিয়াৰ কেনেকৈ বাছনি কৰিব, কেনেকুৱা কেৰিয়াৰত প্ৰৱেশ কৰিব, কেনেকুৱা কেৰিয়াৰ এটা লৈ জীৱনটো আগবঢ়াই লৈ যাব, সেই সম্পৰ্কে আমি আলোচনা কৰিম। আগৰ যিবিলাক কেৰিয়াৰ আছে কমন কেৰিয়াৰ, ফৰ এক্সাম্পল মেডিকেল, ইঞ্জিনিয়াৰিং, এডমিনিষ্ট্ৰেটিভ, সিকিউৰিটি, টিচিং জব ইন এনি লেভেল, বেংকিং সেক্টৰ, ইঞ্চুৰেঞ্চ সেক্টৰ, এইবিলাক আমাৰ কমন কেৰিয়াৰ। এইবিলাকৰ উপৰিও আজিকালি আমি কিছুমান নতুন কেৰিয়াৰ দেখিবলৈ পাইছোঁ, আৰু সেই কেৰিয়াৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰীবিলাকে জনাটো খুবেই দৰকাৰ। ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে ইনফৰমেশ্যন টেকন'লজি, IT সেক্টৰ। IT সেক্টৰত আজিকালি যথেষ্ট পৰিমাণে সুবিধা আছে, আৰু ছাত্ৰ ছাত্ৰীবিলাকে তেনেকুৱা কেৰিয়াৰ বাছনি কৰি ল'ব পাৰে। তাৰোপৰি আছে আমাৰ আৰ্ট এণ্ড ডিজাইন, ফিটনেছ, মানুহবিলাকে আজিকালি ফিটনেছৰ ক্ষেত্ৰত বহুতো সজাগ হৈছে, তেনেকুৱা কেৰিয়াৰো বাছি ল'ব পাৰে। ফুড টেকন'লজি, খোৱাৰ ক্ষেত্ৰত মানুহবিলাকে সাৱধান হৈছে, ফুড টেকন'লজিৰ ওপৰতো আজিকালি বিভিন্ন ধৰণৰ কেৰিয়াৰ দেখা যায়। ৰিস্ক মেনেজমেণ্ট, চেলছ, এডুকেশ্যন এণ্ড ট্ৰেইনিং, শিক্ষাৰ উপৰিও প্ৰশিক্ষণ, নিউট্ৰিশ্যন, পলিউশ্যন ৰিলেটেড কেৰিয়াৰ, এনেকুৱা ধৰণৰ কেৰিয়াৰবিলাকতো আজিকালি ছাত্ৰ ছাত্ৰীবিলাকে সুবিধা ল'ব পাৰে। ৱেষ্ট মেনেজমেণ্ট, সাইকোলজি অৰ মটিভেটৰ হিচাপতো কেৰিয়াৰ আৰম্ভ কৰিব পাৰে, আৰু কিছুমানে আজিকালি ইউটিউবাৰ হিচাপতো কেৰিয়াৰ গ্ৰহণ কৰিছে নাইবা তেনেকুৱা কেৰিয়াৰৰ মাজত সোমাই পৰিছে। গতিকে ইয়াৰ উপৰিও আৰু বিভিন্ন ধৰণৰ নতুন কেৰিয়াৰ আমি দেখিবলৈ পাওঁ, আৰু অনাগত সময়ত আৰু বিভিন্ন ধৰণৰ কেৰিয়াৰৰ কথা আমি গম পাম। এতিয়া সেই সম্পৰ্কে মই আলোচনা কৰিবলৈ ওলাইছোঁ। এতিয়া আমি কেৰিয়াৰবিলাক কেনেকৈ পচন্দ কৰিম, হাউ টু চুজ এ কেৰিয়াৰ এটা আমি কেনেকৈ বাছনি কৰিম। হোৱাই কেৰিয়াৰ গাইডেন্স, ছাত্ৰ ছাত্ৰীবিলাকক কেৰিয়াৰৰ ওপৰত গাইডেন্স কিহৰ দৰকাৰ, কি কাৰণে দৰকাৰ হোৱাৰ কাৰণটো হ'ল, মই 4টা পইণ্ট লিখিছোঁ। প্ৰথম পইণ্টটো লিখিছোঁ মই, 1 out of 50,000 ষ্টুডেণ্টছ ৰিচিভ কেৰিয়াৰ গাইডেন্স। 50,000 ছাত্ৰ ছাত্ৰীৰ ভিতৰত মাত্ৰ এজনেহে কি পাই আছে এতিয়ালৈকে, কেৰিয়াৰ গাইডেন্সৰ সুবিধা পাই আছে। গতিকে এইটো এটা হৰিবল ফিগাৰ, ভয়ানক এটা ফিগাৰ। আৰু যিহেতু গাইডেন্স নাপায় ছাত্ৰ ছাত্ৰীবিলাকে, সেইকাৰণে শুদ্ধ কেৰিয়াৰত সোমাব নোৱাৰে নাইবা প্ৰৱেশ কৰিব নোৱাৰে, আৰু পিছত ছাত্ৰ ছাত্ৰীবিলাকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। 2 নম্বৰ যিটো ডেটা, 50% MBBS ষ্টুডেণ্টছ ৱান্ট টু অপ্ট আউট মিডৱে। আমি ভাবোঁ MBBS ডক্টৰ খুব এটা ভাল প্ৰফেশ্যন বুলি ভাবোঁ, সঁচাকৈ ভাল প্ৰফেশ্যন। কিন্তু এইটো ভাল প্ৰফেশ্যন হ'লেও, সন্মানীয় প্ৰফেশ্যন হ'লেও বহুতেই কিন্তু সেই কামটো কৰি ভাল নাপায়। MBBSত এডমিশ্যন লয়, গতিকে আফটাৰ 1 year আৰু আফটাৰ 2 years বহুত ছাত্ৰ ছাত্ৰীয়ে 50% ছাত্ৰ ছাত্ৰী তাৰ পৰা ওলাই আহিব বিচাৰে, কিন্তু ওলাই অহাটোও পচিবল নহয়, 2 বছৰ লছ হৈ যাব। শেষত অনিচ্ছা সত্ত্বেও MBBS কমপ্লিট কৰি নাইবা ডক্টৰ হয়, কিন্তু জব ছেটিছফেকশ্যনটো নাপায়। গতিকে সেইকাৰণে আমি সাৱধান হোৱা উচিত, গাৰ্জেণ্টে সাৱধান হোৱা উচিত, নাইবা মাক দেউতাকে সাৱধান হোৱা উচিত। 3 নম্বৰটো হ'ল, 2,400 ষ্টুডেণ্টছ ড্ৰপ আউট ফ্ৰম IITs ইচ ইয়েৰ। প্ৰত্যেক বছৰে IITৰ পৰা 2,400 ষ্টুডেণ্টছৰ কি হয়, ড্ৰপ আউট হয়। ডেট মিনছ IIT কমপ্লিট নকৰে। গতিকে এটা প্ৰেষ্টিজিয়াছ ইনষ্টিটিউটত এডমিশ্যন লোৱাৰ পিছতো তাৰ পৰা ওলাই গুচি আহে। গতিকে এইটো এইকাৰণে হয়, ৰং চিলেকশ্যন হয়। ডেট মিনছ সেই কেৰিয়াৰটো ভাল নাপায়, 2 বছৰ নাইবা এবছৰ পিছতহে গম পায় এইটো মোৰ কাৰণে ফিট নহয়। আৰু 4 নম্বৰ কাৰণটো হ'ল, 1 out of 3 প্ৰফেশ্যনেলছ ইন ইণ্ডিয়া আৰ কেৰিয়াৰ শ্লিপিং। ভাৰতবৰ্ষে এইটো এনেকুৱা হৈছে, 3জনৰ ভিতৰত একজনৰ কি হৈ আছে, কেৰিয়াৰ শ্লিপিং হৈ আছে। ডেট মিনছ কিবা এটা কাম কৰি আছে, কিন্তু সেই কামটোত কি নাই, ছেটিছফেকশ্যন নাই, নাইবা জব ছেটিছফেকশ্যন পোৱা নাই। আৰু যিবিলাকে জব ছেটিছফেকশ্যন নাপায়, চাকৰিটো কৰি শান্তি নাপায়, নাইবা সেই চাকৰিত উন্নতি লাভ কৰিব নোৱাৰে। এতিয়া মই 4টা কাৰণ উলিয়াইছোঁ, আৰু সেই 4টা কাৰণ মতে আমি যদি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে কেৰিয়াৰ চিলেকশ্যনৰ ক্ষেত্ৰত নাইবা পচন্দ কৰাৰ ক্ষেত্ৰত আমাৰ কিছু পৰিমাণে সুবিধা হ'ব। প্ৰথমটো হ'ল, ৰাইট ডিৰেকশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট। শুদ্ধ ৰাস্তা এটা ছাত্ৰ ছাত্ৰীবিলাকক দেখুৱাই দিয়াটো খুবেই দৰকাৰ, আৰু সেই দায়িত্বটো মাক দেউতাকৰো থাকিব, অভিভাৱকৰো থাকিব, তাৰোপৰি শিক্ষক শিক্ষয়িত্ৰীবিলাকৰো থাকিব। গতিকে আমি ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীবিলাকক আগবঢ়াই লৈ যাব লাগে। আৰু এতিয়া স্কুলবিলাকতো নাইবা কলেজবিলাকতো কেৰিয়াৰ গাইডেন্সৰ যিটো পাঠ্যক্ৰম, সেইটো আহি পৰিছে, নাইবা কিছুমান গাইডেন্স পাব NEP মতে, নেশ্যনেল এডুকেশ্যন পলিচি মতে। গতিকে টিচাৰবিলাকো ধুনীয়াকৈ গাইড কৰিব পাৰিব। নেক্সট পইণ্টটো হ'ল, ইউৰ ষ্ট্ৰেংথ, ষ্টেমিনা এণ্ড পটেঞ্চিয়েল। গতিকে কেৰিয়াৰ এটা বাছনি কৰাৰ আগে ছাত্ৰবিলাকে চাব লাগিব নিজৰ ষ্ট্ৰেংথ কিমান, পটেঞ্চিয়েলিটি কিমান।
ফিজিকেল ষ্ট্ৰেংথ, মেণ্টেল ষ্ট্ৰেংথ, এই গোটেইবিলাক কথা আহি পৰিব। যে কোনোবা ছাত্ৰ একজনে যদি আৰ্মি অফিচাৰ হ'ব বিচাৰে, তেতিয়াহ'লে তেওঁৰ ফিজিকেল ষ্ট্ৰেংথ আছেনে নাই তাৰ ওপৰত মানে নজৰ দিব লাগিব, গুৰুত্ব দিব লাগিব। আৰু কিছুমান কেৰিয়াৰৰ ক্ষেত্ৰত মেণ্টেল ষ্ট্ৰেংথটোও লাগিব। গতিকে তেতিয়া আৰু প্লাছ পটেঞ্চিয়েলিটি লাগিব। তেতিয়াহে ছাত্ৰ নাইবা ছাত্ৰী এগৰাকীয়ে নিৰ্দিষ্ট এটা কেৰিয়াৰত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। 3 নম্বৰ কাৰণটো হ'ল থিংকিং শুড নট বি লিমিটেড। আমাৰ যিটো চিন্তাধাৰা কেৰিয়াৰ সম্পৰ্কে সেইটো লিমিটেড হ'ব নালাগে, আমি কমকৈ ভাবোঁ। আমি অকণমান বেছিকৈ ভাবিব লাগে, বহলকৈ আমি ভাবিব লাগে। ফৰ এক্সাম্পল, ইফ আই ৱান্ট টু বিকাম এ টিচাৰ, মই যদি শিক্ষক হ'ব বিচাৰোঁ, মই প্ৰথম বোলে LP স্কুলত মই শিক্ষক হ'ম সেইটো ভাবিব নালাগে। একেবাৰে ইউনিভাৰ্চিটি লেভেলত ভাবিব লাগে। যদি ইউনিভাৰ্চিটিত নোৱাৰোঁ, কলেজ লেভেলত হ'ম, সেই কলেজ লেভেলত নোৱাৰিলেও হাইস্কুলৰে মই টিচাৰ হ'লোঁ। গতিকে থিংকিংটো অকণমান ওপৰত হ'ব লাগে। পিছত মই মোৰ সামৰ্থ্য অনুযায়ী ক'ৰবাত সোমাম, সেইটো বেলেগ কথা। LP স্কুলেই হওক, নাইবা হাইস্কুলেই হওক, নাইবা কলেজেই হওক, নাইবা ইউনিভাৰ্চিটিয়েই হওক, কিন্তু প্ৰথম ওপৰৰ পৰা আমি ভাবিব লাগে। নেক্সট, নম্বৰ 4, ডন্ট গ' ব্লাইণ্ডলি এবাউট এ কেৰিয়াৰ। আমি অন্ধভাৱে কোনো কেৰিয়াৰ চিলেকশ্যন কৰিব নালাগে। বহুতে অন্ধভাৱে যায়, নাইবা ব্লাইণ্ডলি যায়। কোনোবাই ক'লে, দেউতাকে ক'লে তুমি এইটোত সোমাই দিলে পিছত জব ছেটিছফেকশ্যন নাপায়। কোনোবা বন্ধুৱে নাইবা ৰিলেটিভছে কৈ দিলে এই কামটো তুমি কৰা, চাকৰিটো ভাল, দৰমহা ভাল। গতিকে দৰমহাৰ ওপৰত আমি বিশেষ গুৰুত্ব দিব নালাগে, সেই কামটো কৰি মই ভাল পাম নে নাপাম তাৰে ওপৰত গুৰুত্ব দিব লাগে। সেইকাৰণে আমি ব্লাইণ্ডলি আগবাঢ়িব নালাগে, নাইবা ছাত্ৰ ছাত্ৰীবিলাকক আগবঢ়াই দিব নালাগে। ছাত্ৰ ছাত্ৰীবিলাকৰ যিটো পচন্দ, এই পচন্দৰ ওপৰত, ইণ্টাৰেষ্টৰ ওপৰত আমি যথেষ্ট পৰিমাণে গুৰুত্ব দিয়াটো উচিত। নেক্সট, মই এটা এক্সাম্পল এটা লিখিছোঁ। ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে, when you buy a mobile or Android, what factors are involved? কোনোবা একজন ছাত্ৰ নাইবা ছাত্ৰীয়ে যদি মোবাইল এটা কিনে, নাইবা এণ্ড্ৰইড মোবাইল এটা যদি কিনে, কোনবিলাক ফেক্টৰ জড়িত হৈ থাকে? কাৰণ ব্লাইণ্ডলি যদি মোবাইল এটা কিনে, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীবিলাকে সেইটো ব্যৱহাৰ কৰি সুখী নহ'ব, ভাল নালাগিব। ফৰ এক্সাম্পল, সেই ফেক্টৰবিলাক হ'ল, ফাৰ্ষ্ট ওৱান ইজ কালাৰ। মোবাইল এটা কিনিলে কালাৰটো চাব। ইট মে বি ৰেড, হোৱাইট, ব্লেক, কালাৰটো চাব। প্ৰত্যেকৰে নিজা নিজা পচন্দ। কেমেৰাৰ কেপাচিটি চাব, কেমেৰাটো কেনেকুৱা, ডুৱেল কেমেৰা নেকি, মেমৰি কিমান আছে মোবাইলটোত, বেটেৰীৰ ফাংচনটো কেনেকুৱা, নাইবা বেটেৰীৰ লংগিভিটি কেনেকুৱা সেইটো চাব। ব্ৰেণ্ড কি, চেমচাং নে অপ্প' নে কি সেইটো চাব। প্ৰত্যেকৰ পচন্দ বেলেগ বেলেগ। প্ৰচেছৰটো চাব। গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক চাইহে মোবাইল এটা কিনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে, নাইবা সেই মোবাইলটো লয়। তাৰপিছত সেই মোবাইলটো ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীবিলাকে খুব কমফৰ্ট ফিল কৰে। তাৰোপৰি মই যদি চাৰ্ট এটা কিনো, চাৰ্টটো মই নিজৰ পচন্দ অনুযায়ী কিনিম। মোৰ যিটো ৰং ভাল লাগে, ডিজাইন মতে মোৰ সেই নিৰ্দিষ্ট ডিজাইন এটা মই পচন্দ কৰিম। গতিকে নিৰ্দিষ্ট ডিজাইন এটা নাইবা ৰংটো পচন্দ কৰাৰ পিছত সেই চাৰ্টটো যদি মই পিন্ধোঁ, তেতিয়াহে মই কমফৰ্ট ফিল কৰিম। ঠিক তেনেদৰে কেৰিয়াৰৰ ক্ষেত্ৰতো এই কথাবিলাক আহি পৰে। কেৰিয়াৰটো বাছনি কৰাৰ আগে আগে আমি ফেক্টৰ্ছবিলাক চাব লাগে। সেই কেৰিয়াৰটো যদি মই হাতত লওঁ, নাইবা তাত যদি মই সোমাই পৰোঁ, আই উইল বি হেপি অৰ নট, মই সুখী হ'ম নে নহ'ম আগতীয়াকৈ ভাবি ল'ব লাগে। তেতিয়াহ'লে পিছত প্ৰব্লেমবিলাক নহয়। এতিয়া আহিছোঁ মই 3 ৰং ৰিজনছ। এইটো খুব ইম্পৰ্টেণ্ট। 3টা ভুল কাৰণ। সেই 3টা ভুল কাৰণ কেতিয়াও আমি ফ'ল' কৰিব নালাগে কেৰিয়াৰ চিলেকশ্যনৰ ক্ষেত্ৰত। ফাৰ্ষ্ট ওৱান ইজ, ডন্ট চুজ এ কেৰিয়াৰ বেছড অন মাৰ্কছ এলন। আমি কোনো কেৰিয়াৰ মাৰ্কৰ ওপৰত গুৰুত্ব দি পচন্দ কৰিব নালাগে। উদাহৰণস্বৰূপে, কোনোবা এজন ছাত্ৰই যদি মেট্ৰিক পৰীক্ষাত মেথছ নাইবা ছায়েন্সত যদি বেছি নম্বৰ পায়, সেই বুলিয়ে যে ছায়েন্স পঢ়িব তেনেকুৱা কথা নহয়। সেই ছাত্ৰজনক নাইবা ছাত্ৰীগৰাকীক সুধি ল'ব লাগিব, তুমি ছায়েন্স ভাল পোৱা নে, আৰ্টছ ভাল পোৱা নে, কমাৰ্চ ভাল পোৱা? কিবা কাৰণত গণিতত, মেথছত নাইবা বিজ্ঞানত 2 মাৰ্ক নাইবা 3 মাৰ্ক বেছি হ'ব পাৰে, ইংলিছ নাইবা ছ'চিয়েল ছায়েন্সতকৈ। সেই বুলিয়ে যে ছায়েন্সৰ কাৰণে ফিট হ'ব সেইটো নহ'ব পাৰে। গতিকে কেতিয়াবা 2-1 নম্বৰ কম পালে ইংৰাজী নাইবা ছ'চিয়েল ছায়েন্সত, আমি তেনেকুৱা ছাত্ৰ ছাত্ৰী যদি আৰ্টছৰ প্ৰতি আগ্ৰহী হয়, আৰ্টছতে আমি নামভৰ্তি কৰি দিব লাগে। নেক্সট পইণ্টটো হ'ল, ডু নট ৰান আফটাৰ এ ফেণ্টাজি, ডু ৰিয়েলিটি চেক, ইউ কান বিল্ড এ কেচেল ইন ইয়াৰ। দ্বিতীয় কাৰণটো হ'ল, আমি ফেণ্টাজিৰ পিছত দৌৰিব নালাগে। ফেণ্টাজি মিনছ ইম্পচিবল, অসম্ভৱ, ইম্প্ৰয়েবল, যিটো পচিবল নহয়। আমি সদায় কেৰিয়াৰটো বাছনি কৰি ৰিয়েলিটি চেক কৰিব লাগে। বাস্তৱৰ লগত ইয়াৰ সম্পৰ্ক কেনেকুৱা, এইটো বাস্তৱমুখী হয় নে নহয় কামটো, সেইটো চাব লাগে। কাৰণ আমি শূন্যতে অট্টালিকা এটা বনাব নোৱাৰোঁ। উই কেন বিল্ড এ কেচেল ইন এ ইয়েৰ। গতিকে সেইটোত আমি সাৱধান হোৱা উচিত। এতিয়া আহিছোঁ 3 নম্বৰ কেৰিয়াৰটোলৈ। ৰং ৰিজন 3, ডন্ট চুজ এ কেৰিয়াৰ বিকজ অফ মানি এণ্ড ফেম। আৰু এটা কথা আমি সাৱধান হোৱা উচিত,
ফেম নাইবা মানি যশস্যা নাইবা টকাৰ কাৰণে আমি কেৰিয়াৰ এটা কেতিয়াও বাছি ল'ব নালাগে কেৰিয়াৰৰ ক্ষেত্ৰত সদায় স্কিল ইজ ইম্পৰ্টেণ্ট নিপুণতা স্কিল ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু আজিকালি এনেকুৱা হৈছে গোটেই চাকৰিবিলাক লাহে লাহে স্কিল বেছ হৈ গৈ আছে আৰু সেইকাৰণে চৰকাৰে স্কিলৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব দিছে গতিকে আমি BA BSc নাইবা MA MSc কৰাৰ উপৰিও স্কিলৰ ওপৰত আমি গুৰুত্ব দিয়া উচিত আৰু তেতিয়াহ'লে আমি খুব ভাল কেৰিয়াৰ কিছুমান আমি ল'বলৈ সক্ষম হ'ম নাইবা ছাত্ৰ ছাত্ৰীবিলাকে ভাল কেৰিয়াৰত সোমাই পৰিবলৈ সক্ষম হ'ব আৰু শেষত কি কোৱা হৈছে ইফ ইউ হেভ স্কিল মানি এণ্ড ফেম উইল কাম অট'মেটিকেলি গতিকে আমাক যে যশস্যা নালাগে টকা নালাগে তেনেকুৱা নহয় ছাত্ৰ ছাত্ৰীবিলাকৰ যদি স্কিল থাকে তেতিয়াহ'লে টকা পইচা অট'মেটিক আহিব ফেমো আহিব মানিও আহিব যশস্যা আহিব টকা পইচাও আহিব গতিকে প্ৰথম অৱস্থাত আমি টকা পইচাত গুৰুত্ব দিব নালাগে এতিয়া আহিছোঁ 3 টেকনিক্স কিন্তু টেকনিক মই ছাত্ৰ ছাত্ৰীবিলাকক দিম গাৰ্জেনবিলাকেও জানি লোৱা ভাল গতিকে এই টেকনিক কেইটা যদি ফ'ল' কৰে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীবিলাকৰ কেৰিয়াৰ বাছনি কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহজ হ'ব টেকনিকবিলাক কি ৰিচাৰ্চ যথেষ্ট পৰিমাণে ৰিচাৰ্চ কৰিব লাগিব কেৰিয়াৰটো সম্পৰ্কে ৰিচাৰ্চ কৰি পেলাই এক্সপ্ল'ৰ উলিয়াই ল'ব লাগিব তাতনো কি আছে শ্বৰ্ট লিষ্ট কৰিব লাগিব চমুকৈ তালিকা এখন প্ৰস্তুত কৰিব লাগিব কি হ'ব বিচাৰে 5-6টামান তাত কেৰিয়াৰৰ কথা লিখিলে তাৰে পিছত সেই 5-6টাৰ কোনটো বেছি ইচ্ছা কৰে সেইটো পইণ্ট আউট কৰিব লাগিব ডু এ লট অফ ৰিচাৰ্চ বিফৰ ইউ চুজ এ কেৰিয়াৰ গতিকে আল্টিমেটলি কেৰিয়াৰ এটা ছাত্ৰ ছাত্ৰীবিলাকে পচন্দ কৰাৰ আগে যথেষ্ট পৰিমাণে কি কৰিব লাগিব ৰিচাৰ্চ কৰিব লাগিব তেতিয়াহে ছাত্ৰ ছাত্ৰীবিলাকে শুদ্ধ কেৰিয়াৰ এটা বাছনি কৰিবলৈ সুবিধা পাব নাইবা সম্ভৱ হ'ব নাইবা সেই কেৰিয়াৰটো বাছনি কৰি ছাত্ৰ ছাত্ৰীবিলাকে ধুনীয়াকৈ আগবাঢ়ি যাব পাৰিব এতিয়া আহিছোঁ 3টা টেকনিকৰ ভিতৰত 2 নম্বৰ টেকনিকটো লৈ লিটিল চেম্পলিং ইজ নেচেচাৰী অকণমান চেম্পলিং কৰিব লাগে কোনোবাই চাইণ্টিষ্ট হ'ব বিচাৰে নাইবা কোনোবাই পুলিচ অফিচাৰ হ'ব বিচাৰে কোনোবাই আৰ্মি হ'ব বিচাৰে কোনোবাই ইউনিভাৰ্চিটিত কাম কৰিব বিচাৰে বিচৰাৰ আগে আমি এনেই জানো পুলিচ অফিচাৰৰ কাম কি তথাপিও চেম্পলিং কৰিব লাগে প্ৰেক্টিকেলি বস্তুটো চাব লাগে ইয়াত মই লিখিছোঁ ইফ ইউ want to become a nurse or police go to hospital or police station কোনোবাই যদি নাৰ্ছ হ'ব বিচাৰে আমি জানো নাৰ্ছৰ কাম কি তথাপিও প্ৰেক্টিকেলি আমি হস্পিটেলত গৈ যদি চাওঁ নাইবা গুৱাহাটী মেডিকেল কলেজতে যদি গৈ চাওঁ নাৰ্ছগৰাকী কি কৰি আছে কিমান সময় ডিউটি কৰিব লাগে কেনেকুৱাকৈ কৰিব লাগে সেই কথাখিনি জানি লোৱা ভাল কোনোবাই পুলিচ অফিচাৰ হ'ব বিচাৰে লোকেল থানাখনলৈ যাওক পুলিচ অফিচাৰজন কেনেকুৱাকৈ ডিউটি কৰে কি ডিউটি কৰিব লাগে কিমান সময় ডিউটি কৰিব লাগে কেনেকুৱাকৈ কৰিব লাগে চেম্পলিং কৰি ল'ব লাগে চেম্পলিং কৰাৰ পিছত সেই কেৰিয়াৰত সোমালে ছাত্ৰ ছাত্ৰীবিলাকৰ একো অসুবিধা নহ'ব কাৰণ আগতীয়াকৈ গোটেই ইনফৰমেশ্যনখিনি লৈয়ে ল'লে গতিকে পিছত বেয়া পোৱাৰ কথা আহি নপৰে নেক্সট লাৰ্ণ মোৰ ফ্ৰম প্ৰফেশ্যনেলছ আমি প্ৰফেশ্যনেলছ যিবিলাক প্ৰফেশ্যনেলছ এক্সপাৰ্ট মানুহ তেওঁলোকৰ পৰা আমি বহুত কথা শিকি ল'ব লাগে বেলেগ ডিপাৰ্টমেণ্টত বেলেগ কিছুমান প্ৰফেশ্যনেল থাকে এক্সপাৰ্ট মানুহ থাকে গতিকে তেওঁলোকৰ পৰা আমি শিকি ল'ব লাগে তাৰোপৰি ফ্ৰম ফ্ৰেণ্ডছ ৰিলেটিভছ এক্সেট্ৰা হু হেভ ডান ৱেল আৰু বন্ধু বান্ধৱীবিলাকৰ পৰা আমি জানি ল'ব লাগে আমাৰ যিবিলাক আত্মীয় মানুহ আছে যিবিলাকে ভাল কাম কৰিছে নাইবা ভাল জবত সোমাই আছে তেওঁলোকৰ পৰা আমি গোটেই কথাবিলাক জানি ল'ব লাগে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীবিলাকে শুদ্ধ কেৰিয়াৰ বচাত সহজ হ'ব আৰু ধুনীয়াকৈ আগবাঢ়ি যাব পাৰিব আৰু শেষত মই ইনফৰমেশ্যন দিছোঁ এইটো খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন ফৰ দ্য ষ্টুডেণ্টছ এটা ৱেবছাইট আছে আৰু সেই ৱেবছাইটটো হ'ল www.assamcareerportal.in এই ৱেবছাইটটো ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীবিলাকে চাব লাগে আৰু এই ৱেবছাইটটো যদি চাই তেতিয়া কেৰিয়াৰ সম্পৰ্কে গোটেই কথাখিনি ক্লিয়াৰ হ'ব এতিয়া স্কুল লেভেলতে হওক কলেজ লেভেলতে হওক ৱেবছাইটটো সম্পৰ্কে ট্ৰেইনিং দিয়া হৈছে প্ৰশিক্ষণ দিয়া হৈছে গতিকে টিচাৰ্ছবিলাকে ছাত্ৰ ছাত্ৰীক যদি ধুনীয়াকৈ গাইড কৰে তেতিয়া ছাত্ৰ ছাত্ৰীবিলাকে উইথ দি হেল্প অফ পৰ্টেল গোটেই কথাখিনি ধুনীয়াকৈ জানিব পাৰিব আৰু এই পৰ্টেলত এই কথাখিনি আছে 555+ কেৰিয়াৰ্ছ 555টাতকৈও বেছি কেৰিয়াৰৰ বিষয় এই পৰ্টেলটোত আছে আমি কেৰিয়াৰ সম্পৰ্কে যদি আমি ভাবোঁ 20-30টা নাইবা 50-60টাহে আমাৰ চকুৰ আগত ভাহি উঠে কিন্তু এই পৰ্টেলটোত 555টা কেৰিয়াৰ আছে তাৰে যিকোনো এটা পচন্দ অনুযায়ী নিজৰ চইচ অনুযায়ী টেষ্ট অনুযায়ী বাছি ল'ব পাৰে তাৰোপৰি পৰ্টেলটোত কি আছে
21,000 প্লাছ কলেজেছ 21,000 কলেজৰ মানে কি আছে গোটেই এড্ৰেছখিনি আছে আৰু সেই কলেজবিলাকত কি কি কোৰ্চ আছে গোটেইখিনি ইয়াতে ইনক্লুড হৈ আছে গোটেই ছাত্ৰ ছাত্ৰীবিলাক খুব ধুনীয়াকৈ জানিব পাৰিব নেক্সট 1,150 প্লাছ এণ্ট্ৰেন্স এক্সাম প্ৰচিডিঅ'ৰ আমাৰ যে এণ্ট্ৰেন্স এক্সামবিলাক হৈ থাকে 1150টা এণ্ট্ৰেন্স এক্সামৰ প্ৰচিডিঅ'ৰ এই পৰ্টেলটোত সোমাই আছে লাষ্ট ওৱান ইজ 1200 প্লাছ স্কলাৰশ্বিপ ডেডলাইন ক্ৰাইটেৰিয়া গতিকে স্কলাৰশ্বিপ পাবলৈ কি কি ক্ৰাইটেৰিয়া নাইবা স্কলাৰশ্বিপৰ কি ডেডলাইন গতিকে 1200 স্কলাৰশ্বিপৰ বিষয়ত সবিশেষ আছে এই পৰ্টেলটোত ছাত্ৰ ছাত্ৰীবিলাকে যেতিয়া এই পৰ্টেলটো ধুনীয়াকৈ চাব তেতিয়া গোটেইখিনি ক্লিয়াৰ গতিকে আজি আৰু মই বেছি দীঘলীয়া নকৰোঁ আৰু যদি ছাত্ৰ ছাত্ৰীবিলাকৰ কিবা খোকোজা থাকে গতিকে তেওঁলোকে মোক কমেণ্ট কৰিব পাৰে আৰু মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু সকলোকে মই ধন্যবাদ জনাই ইয়াতে সামৰণি মাৰিছোঁ থেংক ইউ